আমি সদায় যোগাত্মক বিজেপিক উৎখাত কৰিবৰ কাৰণে আমাৰ হাতত থকা যিটো সূত্ৰ যিটো ফৰ্মুলা সেইটো ঐক্যবদ্ধতাৰে যুঁজি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰা নহয় ধূসৰতাটো একো নাই স্পষ্টতাই আছে দেশৰ ৰাজনৈতিক পৰিৱেশ আৰু প্ৰেক্ষাপটে কৈছে যে ভোট বিভাজন নহলে যুঁজিব পৰা যিটো পৰিৱেশ সেইটো থাকিব জিকিব পৰা যিটো শক্তি সেইটো দিল্লী হাৰিয়ানা মধ্যপ্ৰদেশ এইবোৰৰ নিৰ্বাচনৰ ফলাফলে এই কথা প্ৰমাণ কৰিছে গতিকে অসমত মই ভাবো যে বুজি পাইছে বুজাটো সকলোৰে মই ভাবো যে সকলোৱে বুজি পায় সেই ধৰণে সিদ্ধান্ত ল'ব মই নিজে মানে এই কথাটো বিশ্বাস কৰোঁ আৰু মই ভাবো যে সেই ধৰণে জনগণৰ যিটো আহ্বান আৰু দেশৰ ৰাজনৈতিক যিটো প্ৰেক্ষাপট সেই দুয়োটাক চাই প্ৰত্যেকে সিদ্ধান্ত নিশ্চিতভাৱে ল'ব মই আশাবাদী এইটোক লৈ আৰু জিকিবলৈ বহুত ভোট লাগে কৈ আহিছোঁ ৭০,০০০ ৮৫,০০০ কিন্তু হাৰিবলৈ ৫,০০০ লাগে ২,০০০ লাগে গতিকে সেইটো কথাটো আমি সকলোৱে উপলব্ধি কৰিব লাগিব গতিকে তাৰ ওপৰত ভিত্তি কৰিয়ে সিদ্ধান্তটো হোৱাটো উচিত